নমস্কাৰ গাইজ, আমি জানো যে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বিৰতি ঘোষণা হ'ল, কিন্তু যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পিছতো যে আকৌ পাকিস্তানৰ ড্ৰোন অলৰেডি আমাৰ ভাৰতৰ সীমাত উৰি আছে। যিকোনো মুহূৰ্তত হয়তো পাকিস্তানে আক্ৰমণ কৰিবও পাৰে, তাৰ কোনো ঠিকনা নাই। তাৰোপৰি যোৱাকালি মানে 13 তাৰিখৰ দিনাখন উগ্ৰপন্থী 4জন আহিছিলে, আমাৰ ভাৰতৰ সীমাৰ ফালে আহি আছিলে। 4জনৰ ভিতৰত 3জনক আমাৰ সেনা জোৱানে তেওঁলোকক আক্ৰমণ কৰিলে আৰু তেওঁলোকক নিহত কৰিলে। চ' ইয়াৰ পৰা এইটো জানিব পাৰি যে পাকিস্তানে হয়তো আকৌ যুদ্ধ কৰিব পাৰে আমাৰ ভাৰতৰ লগত, যিহেতু তেওঁলোকে উগ্ৰপন্থী আকৌ পঠাইছে সেইবিলাক। তো এতিয়া আকৌ এটা নিউজ শুনিব পাইছোঁ যে বাংলাদেশৰ যিজন মন্ত্ৰী, সেই মন্ত্ৰীক হেনো তেওঁক নৰ্থ ইষ্টখন লাগে হেনো, আমাৰ যিমান 7 ছিষ্টাৰ আছে তেওঁক হেনো সেইকেইখন লাগে আৰু তেওঁ হেনো হয়তো যুদ্ধও কৰিব পাৰে। চ' তেনেকুৱা ধৰণৰ মানে বহুত ধৰণৰ বাতৰি আহি আছে। আৰু ইয়াৰ যোগেদি এইটো মই ক'ব বিচাৰিছোঁ যে আমাৰ আমেৰিকাৰ ডনাল্ড ট্ৰাম্পে হোৱাইট হাউচত কৈছে যে যুদ্ধবিৰতি এইকাৰণে হ'ল, তেওঁ হেনো ক'লে যে আমি দুইখন দেশৰ যদি যুদ্ধ কৰে, আমি দুইখন দেশৰ মাজত মানে ভাৰত আৰু পাকিস্তানৰ মাজত মানে ট্ৰেডিং ছিষ্টেমটো আমি বন্ধ কৰিম বুলি ক'লে হেনো, সেইকাৰণে হেনো যুদ্ধবিৰতি ঘোষণা হ'ল সেই বুলি কৈছে। কিন্তু কিমানটো বাতৰিত যিমতে কৈছে মই সেইমতে আপোনালোকক প্ৰকাশ কৰিব বিচাৰিছোঁ, সেইমতে মই আপোনালোকক কৈছোঁ। চ' এইবিলাক কিছুমান বহুত ধৰণৰ মানে এতিয়া কথা হৈ আছে। হয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে এনেকুৱা ধৰণৰ মিছা যে যুদ্ধবিৰতি এইকাৰণে হ'ল যে মোক ফোন কৰিলে যে তাত এটা নিউক্লিয়াৰৰ হয়তো মানে যিটো মই যোৱাকালি কৈছিলোঁ যে নিউক্লিয়াৰ যিটো য'ত বম আছে, নিউক্লিয়াৰ যিমানবিলাক হাথিয়াৰ আছে, সেই ঠাইত একচুৱেলি ব্ৰহ্মাছ নামৰ মিছাইলটো গৈ পিনি তাত ফুটাৰ কাৰণে তেওঁলোকৰ 1.5 মিটাৰ যিখন দেৱাল, যিটোৱে মানে আৱৰি ৰাখিছিলে সেই আৱৰা সেই গুহাটো কি হ'ল, কম্পিত হ'ল। সেইকাৰণে একচুৱেলি যুদ্ধবিৰতি ঘোষণা হ'ল। তাৰোপৰি আকৌ পাকিস্তানে এনেকৈ চটুৱাই আছে, ড্ৰোন আমাৰ ভাৰতৰ আকাশত উৰি আছে। তাৰোপৰিও উগ্ৰপন্থী পঠাইছে, এটা বহুত বৃহৎ এটা উগ্ৰপন্থীও তেওঁলোকে আমাৰ ভাৰতে নিহত কৰিছে। চ' এনেকুৱাবিলাক বাতৰি আমি সঘনাই পাই আছোঁ এতিয়া। চ' এয়াই আছিল। চ' আপোনালোকে সদায় সুখী থাকক, সদায় ছেফটি হৈ থাকক। হয়তো ভৱিষ্যতলৈ আকৌ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ'ব পাৰে। চ' আজিলৈ আহিছোঁ, ধন্যবাদ।